পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো চুৱেটাৰ এটাৰ সম্পূৰ্ণকৈ গুঠাৰ যিটো ভিডিঅ' আছিলে তাৰ ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্ট হয়। ফাৰ্ষ্ট পাৰ্টটোত মই আপোনালোকক চুৱেটাৰটোৰ পিছফালৰ অংশটো আৰু আগফালৰ অংশটো কেনেকৈ গুঠি উলিয়াব লাগে আৰু কান্ধৰ অংশ দুটা কেনেকৈ চিলাই কৰিব লাগে সেইখিনিলৈকে মই আপোনালোকক দেখাইছিলোঁ। যেহেতু ভিডিঅ'টো বেছি দীঘলীয়া হৈ গৈছিলে সেইটো কাৰণে মই পিছৰ অংশখিনি ছেকেণ্ড পাৰ্টত দেখাম বুলি আপোনালোকক কৈছিলোঁ। এয়া মই এতিয়া ছেকেণ্ড পাৰ্টত আপোনালোকক ডিঙি অংশটো কেনেকৈ কৰিব লাগে আৰু হাতকেইটা কেনেকৈ কৰিব লাগে সেইখিনি মই আপোনালোকক দেখাম। এয়া মই ডিঙি অংশ কৰিবৰ কাৰণে চুৱেটাৰটো প্ৰথমতে চিধা কৰি ল'লোঁ আৰু বৰ্ডাৰ যিটো কৰিছিলোঁ তাৰ পৰা ঘৰকেইটা তুলি যাম। তাৰ কাৰণে মই প্ৰথমতে শলাডাল ভৰাই লৈছোঁ আৰু ঊলডাল এনেকৈ ভিডিঅ'টোত আপোনালোকে দেখিলে গম পাব এটা পাক দি পেলাই ঊলডাল শলাডালত সোমাই ল'লোঁ। তাৰপিছতে মই দুটা গাঁঠি দিলোঁ। ঊলডাল শলাডালত সোমাই যোৱাৰ পিছত যিটো ঘৰ হৈ গ'ল তাৰপিছত গাঁঠিটো টাইটকৈ দিব লাগিব, মানে দুটা গাঁঠি দিব লাগিব যাতে ঊলডাল খুলি নাযায়। তাৰপিছত যিটো বৰ্ডাৰত আমি 6টা ঘৰ কমাই লৈছিলোঁ সেই 6টা ঘৰ প্ৰথমতে শলাডালত ভিডিঅ'টোত যেনেকৈ দেখাইছোঁ তেনেকৈ মই ঘৰকেইটা তুলি যাম। তাৰপিছত কান্ধৰ অংশলৈকে এনেকৈ একেদৰে যেনেকৈ ভিডিঅ'ত দেখাইছোঁ ভিডিঅ'টো চালে হয় আপোনালোকে বুজি পাব, আৰু যদিহে বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকক কমেণ্টৰ উত্তৰ দি পেলাই বুজাই দিবলৈ চেষ্টা কৰিম। এয়া মই বৰ্ডাৰ অংশৰ পৰা কান্ধৰ যিটো চিলাই আছিলে সেই চিলাইটোলৈকে ঘৰখিনি তুলি ল'লোঁ। এয়া মোৰ 24টা ঘৰ হৈছে। তাৰপিছত যিটো পিন মাৰি লৈছিলোঁ সেই পিন মৰা অংশলৈকে কান্ধৰ চিলাই মৰাটোৰ পৰা পিন মৰা অংশটোলৈকে মই আৰু 4টা বা 5টা ঘৰ তুলি যাম। যিমানটা হয়, কেতিয়াবা 4টাও হয়, কেতিয়াবা 5টা, সাধাৰণতে 4টা হয় আৰু 4টা বা 5টা ঘৰ মই তুলি ল'ম। পিন লগাই লোৱা অংশলৈকে ঘৰকেইটা তুলি লোৱাৰ পিছত মই 4টা ঘৰ তুলি ল'লোঁ। এতিয়া পিনত যিকেইটা ঘৰ সোমাই থোৱা আছিলে 18টা ঘৰ আমি সোমাই থৈছিলোঁ, সেই পিনত থকা ঘৰকেইটা এতিয়া মই এডাল শলালৈ ভৰাই ল'ম। শলাডালত ঘৰটো সোমাওঁতে আপোনালোকে ইফালৰ পৰা সোমাব লাগিব, তাৰমানে যিফালে পিনটো বন্ধ কৰিছিলোঁ সেইফালৰ পৰা সোমাব নালাগিব। যিফালৰ পৰা আমি পিনটোত ঘৰখিনি লৈছিলোঁ সেইফালৰ পৰাই সোমাই আহিব লাগিব। তাৰমানে এই শলাডালত আমি ঘৰকেইটা তুলি লৈছোঁ এইটো কাৰণেই পিছত আমি এই শলাডালত থকা ঘৰকেইটা আমি ইডাল শলালৈ ভৰাই ল'ব লাগিব। ভিডিঅ'টো চালে আপোনালোকে বুজি পাব মই কোনফালৰ পৰা ঘৰকেইটা সোমাই আহিছোঁ। এয়া শলাডালত মোৰ ঘৰকেইটা সোমাই হ'ল। সোমাই হোৱাৰ পিছত এই 18টা ঘৰ এতিয়া মই যিডাল শলা লৈ পেলাই ঘৰকেইটা তুলি আহিছিলোঁ বৰ্ডাৰ অংশৰ পৰা তাত এতিয়া মই ভৰাই দিম। ভৰাই দিম মানে মই এনেই ভৰাই নিদিওঁ, এইটো আমি যিটো চিধা শলা হৈছে যেতিয়া চিধা শলাৰ নিচিনাকৈ সেই 18টা ঘৰ চিধা শলা কৰি পেলাই মই ইডাল শলালৈ লৈ যাম। 18টা ঘৰ চিধা শলা কৰি ইডাল শলাত ভৰাই লোৱাৰ পিছত এতিয়া 4টা ঘৰ প্ৰথমতে তুলি ল'ব লাগিব। কান্ধৰ অংশলৈকে 4টা ঘৰ তুলিব লাগিব। তাৰপিছত যিটো কান্ধত চিলোৱা আছিলে তাৰ পৰা বৰ্ডাৰ অংশলৈকে 24টা ঘৰ তুলি ল'ম। তাৰমানে দুইফালে সমান ঘৰ তুলিব লাগিব। প্ৰথমতে আমি ইফালৰ পৰা প্ৰথমতে 24টা ঘৰ তুলিছিলোঁ, তাৰপিছত 4টা ঘৰ, তাৰপিছত 18টা ঘৰ কৰি ল'লোঁ, তাৰপিছত আকৌ 18টা ঘৰ কৰি হোৱাৰ পিছত আকৌ 4টা আৰু 24টা ঘৰ তুলি ল'ব লাগিব। সকলোবোৰ মিলাই ডিঙিৰ কাৰণে মোৰ 74টা ঘৰ তোলা হৈ গ'ল। এতিয়া আমি ৰিফ কৰিম। ৰিফটো মই এটা উল্টা আৰু এটা চিধা দি কৰিম। এইটো আপোনালোকে ৰিফ কৰিব হয়তো বহুতে জানে, যদি কোনোবাই নাজানে তেতিয়াহ'লে মোৰ চেনেলত আছে, আপোনালোকে তাত গৈ পেলাই চাই ল'ব পাৰিব। ৰিফটো কৰোঁতে বৰ টানকৈ নকৰিব, তেতিয়া ডিঙিৰ অংশটো কোচ খাই যাব, তেতিয়া দেখিবলৈ বেয়া লাগিব। মানে বৰ ঢিলাও নকৰিব আৰু বৰ টানকৈও নকৰিব, এটা নৰ্মেল হিচাপত কৰিব। ডিঙি অংশ কৰোঁতে আপোনালোকে ৰিফটো সদায় এটা উল্টা আৰু এটা চিধা কৰি কৰিব। যিটো মই গা অংশ কৰোঁতে প্ৰথমতে তলত যিটো কৰিছিলোঁ 2টা উল্টা 2টা চিধা, সেইটো ৰিফ কিন্তু আপোনালোকে ডিঙি অংশ কৰোঁতে সেইটো ৰিফ নকৰিব। এয়া মোৰ ডিঙিটোৰ অলপমান কৰা হৈ গ'ল। এয়া মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এয়া চাওক, এইখিনিত কিন্তু ঘৰকেইটা তুলিতে আপোনালোকে অলপ ভালদৰে তুলিব। কিছুমানৰ এইখিনি ঘৰখিনি তুলিতে ফুটা নিচিনা হৈ যায়, এতিয়া মোৰ হোৱা নাই। আপোনালোকে সেইখিনি অলপ ঘৰখিনি ভালদৰে তুলি ল'ব, তেতিয়া আপোনালোকৰো এইটো ফুটা হৈ নাযায়।
ডিঙিৰ কাৰণে মোৰ ৰিপটো কৰা হৈ গ'ল যেহেতু মই সৰু বাচ্চাৰ কাৰণে কৰিছোঁ হেতু কাৰণে ৰিপটো মোৰ বৰ বেছি দীঘলীয়া কৰা নাই আৰু দৰকাৰো নাই আপোনালোকে আপোনালোকৰ হিচাপ মতে কৰিব পাৰে সাধাৰণতে 1 আঙুলৰ পৰা 1.5 আঙুল ৰাখিলেই হৈ যায় এতিয়া মই ৰিপটো কৰি হোৱাৰ পিছত এতিয়া মই ঘৰখিনি বন্ধ কৰিবলৈ আৰম্ভ কৰিছোঁ ঘৰ কেনেকৈ বন্ধ কৰিব লাগে আপোনালোকে যদি নাজানে তেতিয়াহ'লে মোৰ চেনেলত আছে আপোনালোকে সেই ভিডিঅ'টো চাই পেলাই ঘৰ কেনেকৈ বন্ধ কৰিব লাগে শিকি ল'ব পাৰিব গোটেই ঘৰখিনি মোৰ বন্ধ কৰা হৈ গ'ল আৰু এটো চক সোয়েটাৰটোৰ ডিঙিটো ৰাউন্ড নেকত হৈছে এটো কৰা হৈ গ'ল এতিয়া মই সোয়েটাৰটোৰ হাত দুটা কৰিবৰ কাৰণে ঘৰ তুলি লম তাৰ কাৰণে মই যেটো হাত অংশৰ কাৰণে যেটো ঘৰ কমাই গৈছিলো 5টা কমাইছিলো প্ৰথমতে এই তাৰ পৰা এতিয়া মই ডিঙি যেনেকৈ ঘৰখিনি তুলিছিলো একেদৰে ঘৰখিনি তুলি লম কান্ধৰ অংশলৈকে এফালে যিমান ঘৰ তুলিম ইফালেও চিলোৱা অংশৰ পৰা ইফালেও হিমানখিনি ঘৰ তুলিব লাগিব মই চিলাই লোৱা অংশলৈকে 27টা আৰু ইফালেও চিলোৱা অংশৰ পৰা 27টা মুঠতে 27 54টা ঘৰ 54টা ঘৰ মই হাত কৰিবৰ কাৰণে তুলি ললো এতিয়া মই যেনেকৈ গা অংশ কৰিছিলো তেনেকৈ হাতটো কৰি যাম মানে উল্টা সিধা কৰি যাম 6 লাইন উল্টা সিধা কৰিম তাৰ পিছত 2 লাইন উল্টা কৰি পেলাই মই হাত অংশখিনি কৰি যাম আপোনালোকৰ কোনোবাই যদি মোৰ এইটো ভিডিওৰ ফাৰ্স্ট পাৰ্টটো চোৱা নাই তেতিয়াহলে সেই পাৰ্টটো চাই লব তাৰ পিছতহে এই পাৰ্টখিনি চালে আপোনালোকে সোয়েটাৰটো সম্পূৰ্ণকৈ কৰিব পাৰিব সোয়েটাৰটোৰ গা অংশত যেনেকৈ 6 লাইন উল্টা সিধা কৰাৰ পিছত 2 লাইন উল্টা হলা কৰি পেলাই মই ডিজাইন কৰিছিলো তেনেকৈ হাত অংশটো কৰিলো এতিয়া এই আচক মই অলপমান কৰা হৈ গ'ল এতিয়া মই ঘৰ কমাবলৈ আৰম্ভ কৰিম মই প্ৰথম ঘৰটো এনি তুলি লৈ যাম তাৰ পিছত মই দুটা ঘৰ কমাই এটা ঘৰ কৰিম তাৰ পিছৰখিনি মই নৰমালি যেনেকৈ কৰিব লাগে তেনেকৈ সিধা খলা নিচিনাকৈ কৰি যাম আৰু লাষ্টৰ আগৰ যেতিয়া দুটা ঘৰ সেই দুটা ঘৰ কমাই পেলাই মই এটা কৰিম তাৰ মানে এই খলাডলত মই দুটা ঘৰ কমাম প্ৰথমতে সেকেন্ড ঘৰটোত এটা কমাম আৰু লাষ্টৰ আগৰ ঘৰটোত এটা ঘৰ কমাম ওপৰৰ পৰা কিমানখিনি কৰি অহাৰ পিছত ঘৰটো কমাব সেইটো আপোনালোকে নিজৰ আইডিয়া লগাই কৰিব মই তথাপি আপোনালোকক এয়া জুখি দেখাইছো এয়া 4.5 ইঞ্চি হৈছে সৰু বাচ্চাৰ কাৰণে যেহেতু কৰিছো ইয়াৰ পৰা হাতৰ কিলাকটি আৰম্ভ হ'ব এটো কাৰণে হাতৰ কিলাকটিৰ পৰা আমাৰ তললৈকে এতিয়া আমি মাজে মাজে মানে চাৰিখলাৰ মুৰে মুৰে ঘৰখিনি কমাই কমাই গৈ থাকিম ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেনে লাইক কৰিব আৰু কমেন্ট কৰিব আপোনালোকৰ লাইক আৰু কমেন্ট পালে আগলৈ এনেকুৱা ভিডিও বনাই যাবলৈ উৎসাহ পাওঁ ঘৰ কেনেদৰে কমাইছিলো মই আপোনালোকক দেখাই দিছো কিলাকুটিৰ অংশৰ পৰা মই কমানে তললৈকে ঘৰখিনি কমাই গৈছিলো এই সাইডত যেনেকৈ কমাইছো ইটো সাইডতো মই হে ঠিক একেদৰে ঘৰখিনি কমাই গৈছিলো চাৰিখলাৰ মুৰে মুৰে মই ঘৰখিনি কমাই গৈছিলো একেদৰে খলাতে মই দুই মুৰে দুটা ঘৰ কমাই গৈ আছিলো ঘৰ কমাই মোৰ লাষ্টত 28টা ঘৰ হৈছিলে এই 28টা ঘৰৰ পিছৰ পৰা মই এতিয়া ৰিপ কৰিবলৈ আৰম্ভ কৰিম সোয়েটাৰৰ হাতটো কিমান দীঘল হৈছে এটো মই আপোনালোকক এতিয়া জুখি দেখাম এটো যদি মই ইঞ্চি হিচাপত জুখো তেতিয়া হলে এটো হৈছে 8.5 ইঞ্চি আৰু যদি সেন্টিমিটাৰ হিচাপত জুখো তেতিয়া হলে এটো হৈছে দীঘলটো হৈছে 22 ইঞ্চি এতিয়া মই সোয়েটাৰৰ হাতটো ৰিপ অংশটো কৰিম ৰিপটো মই দুটা সিধা দুটা উল্টা দি কৰিম ডিঙি যেটো ৰিপ কৰিছিলো এটা উল্টা এটা সিধা হেতু ৰিপ মই ইয়াত নকৰো আপোনালোকে যদি সোয়েটাৰৰ ডিজাইন বা সোয়েটাৰৰ বিভিন্ন ডিঙিবোৰ শিকিব বিচাৰে তেতিয়াহলে আপোনালোকে কমেন্ট কৰিব মই হেতুৰ ওপৰত ভিডিও বনাই আপোনালোকক শিকাবলৈ চেষ্টা কৰিম সোয়েটাৰৰ হাতটো কৰা প্ৰায় সম্পূৰ্ণ হৈ গ'ল ৰিপটো মই প্ৰায় 3 আঙুল মান কৰিলো এতিয়া মই ঘৰখিনি বন্ধ কৰিবলৈ আৰম্ভ কৰিম ডিঙিত যেনেদৰে মই ঘৰখিনি বন্ধ কৰিছিলো তেনেকৈ কৰি পেলাই মই সোয়েটাৰৰ হাতটো সম্পূৰ্ণ কৰিম আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন ভিডিও নটিফিকেশন পাই যাব বহুতে মোৰ ভিডিওবোৰ চাই কিন্তু চেনেলটো সাবস্ক্ৰাইব নকৰে বা কৰিবলৈ পাহৰি যায় হেতু কাৰণে আপোনালোকক মনত পেলাই দিলো এয়া মোৰ হাতটোৰ ঘৰখিনি বন্ধ কৰা হৈ গ'ল ঘৰখিনি বন্ধ কৰোতে বৰ টানিও নকৰিব আৰু বৰ ঢিলাকেও নকৰিব এটা হাত কৰি সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া মই আনটো সাইডেটো একেদৰে ঘৰখিনি তুলি লৈ পেলাই ইটো হাতটো কৰি যাম সোয়েটাৰৰ আনটো হাতটো মই একেদৰে ঘৰ তুলি পেলাই কৰি পেলাই মই
প্ৰায় ৰিপ কৰিবৰ সমান হৈ গৈছে এতিয়া মই আগৰটোৰ সমান হৈছে নাই এটো প্ৰথমতে জুখি লম হাতটো এয়া মই জুখি লৈছো এয়া 8.5 ইঞ্চি হৈছে ৰিপ কৰিবৰ সমান হৈ গৈছে এতিয়া মই সোয়েটাৰটোৰ আনটো হাতৰো ৰিপ অংশটো কৰিম আৰু ৰিপটো 3 আঙুল মান কৰি হোৱাৰ পিছত ঘৰখিনি বন্ধ কৰি লম সোয়েটাৰটো আনটো হাতটো সম্পূৰ্ণকৈ কৰি মই ঘৰখিনি বন্ধ কৰি ললো এটা গুটেই সোয়েটাৰটোৰ গঠনিখিনি সম্পূৰ্ণ হৈ গল এতিয়া সোয়েটাৰটো এফালৰ পৰা চিলাই যাম সোয়েটাৰটো আমি হাতৰ ফালৰ পৰাও চিলাব পাৰো বা গা অংশৰ পৰাও চিলাব পাৰো তাৰ কাৰণে মই এতিয়া চিলাবৰ কাৰণে মই এতিয়া সোয়েটাৰটো উল্টা কৰি লম আৰু মই সোয়েটাৰটো এফালৰ পৰা চিলাই যাম সোয়েটাৰটো মই হাতৰ অংশৰ পৰা চিলাবলৈ আৰম্ভ কৰিছো হাতৰ অংশৰ লাষ্টত যেতিয়া আমি ঘৰখিনি বন্ধ কৰিছিলো বন্ধ কৰাৰ পিছত যিডাল উল থাকি গৈছিলে সেই উলডালে এটা বেজিত ভৰাই লৈ পেলাই মই এতিয়া এফালৰ পৰা হাতৰ অংশৰ পৰা সোয়েটাৰটো চিলাই গৈছো চিলাইটো মই অলপ ওচৰৰ পৰা দেখাইছো আমাৰ যেটো দুটা খলা উল্টা কৰি পেলাই যেটো ডিজাইন হৈছিলে সেই ডিজাইনটো যাতে সমানতে পৰে সেইটো লক্ষ্য ৰাখি পেলাই চিলাই যাব লাগিব সোয়েটাৰটোৰ এয়া মোৰ দুইটা হাত আৰু গা অংশ চিলোৱা সম্পূৰ্ণ হৈ গল এইখিনতে মই আপোনালোকক এটা সৰু কিন্তু দৰকাৰী কথা দেখাই দিব বিচাৰিছো আমাৰ ডিঙি অংশ কৰাৰ পিছত ঘৰখিনি বন্ধ কৰাৰ পিছত যিডাল উল থাকি গৈছিলে সেই উলডাল যদি এনেই কাটি দিয়ে দেখিবলৈ বেয়া লাগিব হেতু কাৰণে সেই উলডাল এটা বেজি তাত ভৰাই পেলাই ভিতৰ ফালেদি অকমান এন্দৰ ভিডিওটো দেখাৰ দৰে অলপমান লৈ গৈ পেলাই এটা গাঠি দি পেলাই বন্ধ কৰি দিম তাৰ পিছত এই সুতাডাল কাটি দিম তেতিয়া সেই গাঠিটো আৰু উলডাল ভিতৰ ফালে থাকিব এতিয়া উলমি নাথাকে উলডাল এনেই উলমি নাথাকে আৰু দেখিবলৈ বেয়া নালাগে সোয়েটাৰটোৰ আগফালে মই কেইটামান বুটাম লগাই দিছো বুটাম কেইটা লগাবৰ কাৰণে মই এটা সাইডত কিছুমান ফুটা বনাই দিছিলো হেতু কেনেকৈ বনাব লাগে হেতু মই ভিডিওটো দেখাবলৈ থাকি গল আপোনালোকে যদি শিকিব বিচাৰে তেতিয়া হলে কমেন্ট কৰিব মই পিছৰ ভিডিওত হেতু শিকাবলৈ চেষ্টা কৰিম এতিয়া মই এইটো বুটামখিনি লগাই দিছো বুটাম আপোনালোকে যেটো সোয়েটাৰ লগা বুটাম হেতু বুটাম লগাব দোকানত কিনিবলৈ পায় এই বুটামখিনি যদি লগাই দিয়ে তেতিয়া হলে সোয়েটাৰটো দেখিবলৈ বৰ ধুনিয়া লাগে ডাঙৰ বুটাম লগালে দেখিবলৈ ধুনিয়া লাগে বুটামটো বন্ধ কৰি দিয়াৰ পিছত এয়া সক সোয়েটাৰটো দেখিবলৈ খুব ধুনিয়া লাগে এনেকৈ ডাঙৰ বুটাম যদি লগাই দিও দেখিবলৈ বৰ ধুনিয়া লাগে কিনা সোয়েটাৰ নিচিনা হৈ যায় তাতকে ভালেই হয় মইতো ভালেই দেখো নিজে যেতিয়া কৰিছো এটো মোৰ সোয়েটাৰটো সম্পূৰ্ণ হৈ গল আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে আৰু যদিহে ভাল পাইছে তেনেহলে লাইক কৰিব আৰু যদিহে ভিডিওটোৰ পৰা কিবা শিকিছে তেতিয়া হলে কমেন্ট কৰিব আৰু আগলৈ যদি কিবা শিকিব বিচাৰে মোৰ পৰা যদি কিবা শিকিব বিচাৰে আপোনালোকে কমেন্ট কৰি জনাব মই হেখিনি ভিডিও আকাৰে আপোনালোকলৈ আনিবলৈ চেষ্টা কৰিম আৰু যদিহে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেতিয়া হলে আপোনালোকক মই অনুৰোধ জনাইছো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেনেহলে আজিলৈ মই মোৰ ভিডিওটো ইমানতে সামৰিছো পুনৰ লগ পাম আপোনালোকক মোৰ নেক্সট ভিডিওটোত তেতিয়ালৈকে সকলোকে নমস্কাৰ জনাইছো